মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ গুণোৎসৱৰ প্ৰথম পৰ্যায়ৰ 2024 চনৰ ক্লাছ 8ৰ দ্বিতীয় দিনৰ সেট বিৰ মেথমেটিক্সৰ পেপাৰখন মই আনসাৰখিনি অলপমান বুজাই দিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 39ত কি দিছিল 5/7ৰ যোগাত্মক বিপৰীত সংখ্যাটো কি সুধিছে। 5/7ৰ যোগাত্মক বিপৰীত সংখ্যা 5/7ৰ যোগাত্মক বিপৰীত সংখ্যা কি হ'ব -5/7 অপচন এটো হৈছে এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 42 চোৱা এটা সংখ্যাৰ দুগুণৰ লগত 12 যোগ কৰিলে সংখ্যাটো 40 হয় এই উক্তিটোৰ সমীকৰণটো কি কি কৈছে চোৱা এটা সংখ্যাৰ দুগুণৰ লগত কিমান যোগ কৰিলে 12 যোগ কৰিলে সংখ্যাটো কিমান হয় গৈ 40 হয়। এটা সমীকৰণ কোনটো হ'ব সুধিছে। এতিয়া চোৱা এটা সংখ্যা আছিল তাৰ দুগুণ মানে কি হ'ব ধৰি ললো এটা সংখ্যা আছিল x xৰ দুগুণ কি হ'ব twice x ইয়াত লিখি দিলো। চোৱা এই এটা সংখ্যাৰ দুগুণৰ লগত কিমান যোগ কৰিব লাগিব 12 twice x plus 12 12 যোগ কৰিলে সংখ্যাটো কিমান হয় গৈ 40 হয় গৈ গতিকে ইকুৱেল 40 ঠিক আছে। আমি এইটো পালো এই অপচন সমূহৰ ভিতৰত চোৱা অপচন এ দিছিলে 12x + 2 = 40 অপচন বি 12x + 12 = 40 গতিকে এইটোৱে মিলিছে অপচন বি টো হ'ব শুদ্ধ উত্তৰ। আশা কৰিছো তোমালোকে এইখিনি বুজি পালা। এতিয়া চোৱা নেক্সট কুৱেশ্যন 41 নম্বৰটো এটা ঘড়ী 250 টকাত কিনি দোকানীজনে 280 টকাত বিক্ৰী কৰিলে শতকৰা লাভ কিমান। অপচন দিছিল এ 30%, বি 15%, সি 12% আৰু অপচন ডি দিছিলে 17%। গতিকে চোৱা আমাক কি কৈছে এটা ঘড়ী কিমান টকাত কিনিছিলে দোকানীজনে 250 টকাত কিনিছিল আৰু কিমান টকাত বিক্ৰী কৰিলে 280 টকাত শতকৰা লাভ কিমান সুধিছে। এতিয়া 280 টকাত বিক্ৰী কৰিলে 250 টকাত কিনিছিলে গতিকে 280 ৰ পৰা 250 বিয়োগ কৰি আমি কিমান পাম 30 টকা মানে দোকানীজনৰ কিমান টকা লাভ হ'ল 30 টকা লাভ হ'ল। গতিকে যেটো লাভ হ'ল এটো আমি ওপৰত লিখি ললো 30 টকা লাভ হৈছিল আৰু কিমান টকাত কিনিছিলে 250 টকাত দোকানীজনে এটো কিনিছিলে ইয়াত লিখিলো 250 টকা পূৰণ চিন দিলে যেহেতু শতকৰা লাভ সুধিছে পূৰণ 100 লিখিলো ঠিক আছে। এতিয়া আমি কি কৰিব পাৰো এই শূন্যটো আৰু এই শূন্যটো আমি কটাকটি কৰিব পাৰো ঠিক আছে। এইটো শূন্য আৰু এইটো শূন্য আমি কাটি দিলো। এতিয়া তোমালোকে চোৱাচোন 25 ৰে 100 কিমান বাৰ যাব 25 × 1 = 25 25 × 2 = 50 25 × 3 = 75 25 × 4 = কিমান হয় 25 × 4 = কিমান হৈ গল 100 গতিকে কিমান থাকিল 3 আৰু 4 থাকিল 3 পূৰণ 4 3 × 4 কিমান হ'ব 12 হলনে গতিকে অপচন সি দিছিলে 12 অপচন সি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ। আশা কৰিছো এইখিনি তোমালোকে বুজি পালা ঠিক আছে। নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 42 এটা ৰম্বাসৰ কৰ্ণ দুডাল 10 সেন্টিমিটাৰ আৰু 14 সেন্টিমিটাৰ তেন্তে ৰম্বাসটোৰ কালি কিমান। কি কৈছে এটা ৰম্বাসৰ কৰ্ণ দুডাল এডাল 10 সেন্টিমিটাৰ আৰু এডাল 14 সেন্টিমিটাৰ ৰম্বাসটোৰ কালি কিমান সুধিছে। গতিকে কালি এনেদৰে উলিয়াব পাৰো হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল ঠিক আছে। মই সৰুকৈ লিখি দিছো তোমালোকৰ হয়তো অসুবিধা পাব পৰা চোৱা হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল গতিকে হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল কিমান পালো এডাল আছিল 10 আৰু এডাল আছিল 14 গতিকে 10 × 14 লিখিলো ঠিক আছে। এতিয়া হাফ টু হাফে লিখিলো এনেকৈ 1/2 ইনটু 10 ৰ লগত 14 পূৰণ কৰিলে কিমান হ'ব 14 10 গুণ 140 ঠিক আছে। এতিয়া চোৱা আমি কটাকটি কৰিব পাৰো 2 ৰে 140 কিমান বাৰ যাব 70 দুগুণ কিমান হয় 140 ঠিক আছে। কিমান পালো আমি 70 বা 70 পালো অপচন সি দিছিলে 70 বৰ্গ সেন্টিমিটাৰ 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 লগ হৈ কি হৈ গল বৰ্গ সেন্টিমিটাৰ অপচন বি টো হৈছে শুদ্ধ উত্তৰ ঠিক আছে। যদি বুজি পোৱাত অসুবিধা হৈছে তোমালোকে আৰু এবাৰ চাবা এতিয়া নিশ্চয় তোমালোকে বুজি পাবা। নেক্সট কুৱেশ্যনটো চোৱা 43 নম্বৰ তলৰ চিত্ৰটোৰ পৰা কোন শ্ৰেণীত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি সুধিছে। ইয়াত চোৱা এটা চিত্ৰ দিছে
এই চিত্ৰটোৰ পৰা কোনটো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আমাক বেছি সুধিছে ইয়াত কিমানজন ছাত্ৰ-ছাত্ৰী আছে ইয়াতে দিয়া আছে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আৰু এইফালে শ্ৰেণীসমূহ ক্লাছ 5 ক্লাছ 6 ক্লাছ 7 ক্লাছ 8 একেবাৰে ইজি কোৱেশ্চন দিছিলে এইটো কোনটো শ্ৰেণীত আটাইতকৈ বেছি মানে ছাত্ৰ-ছাত্ৰী আছে সুধিছে গতিকে চোৱা আমি এইখিনি চালেই গম পাওঁ ইয়াতে কোনটো শ্ৰেণীত আছে ক্লাছ 7ত অপচন ডি দিছিলে ক্লাছ 7 একেবাৰে ইজি কোৱেশ্চন এইটো অপচন ডি হৈছে কাৰেক্ট আনসাৰ তোমালোকক যদি ইয়াৰ পিডিএফ সমূহ লাগে তোমালোকে আমাৰ ডেসক্ৰিপচনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেসবুক পেজ হোৱাটসএপ চেনেল টেলিগ্ৰাম চেনেলত ফলো কৰি লবা তাত তোমালোকে ইয়াৰ পিডিএফ সমূহ পাবা কোৱেশ্চন আনসাৰৰ সৈতে একেবাৰে ফ্ৰী হয় এতিয়া তোমালোকে ফলো কৰি লোৱা এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও 44 নাম্বাৰ যদি x into y equal y into x হয় তেন্তে ইয়াত প্ৰয়োগ হোৱা বিধিটোৰ নাম কি ইয়াত কি হৈছে ক্ৰমটো চেঞ্জ হৈছে গতিকে এটো কি হ'ব ক্ৰম বিনিময় বিধি হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন নম্বৰ 45 ত কি দিছে চোৱা twice x + 3 ৰাশিটোৰ মাত্ৰা কিমান সুধিছে তে মোৰ বুজাৰে এই কোৱেশ্চনটোৰ আনসাৰ 1 এ হ'ব লাগে যদি ভুল হোৱা বুলি ভাবা কমেন্ট বক্সত তোমালোকে জনাবা ঠিক আছে বা তোমালোকে কি লিখিছা গুণোৎসৱৰ পৰীক্ষাত যিসকলে প্ৰথম পৰ্যায়ৰ পৰীক্ষা দিছিল দ্বিতীয় দিনৰ তোমালোকে জনাবা ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা কোৱেশ্চন নম্বৰ 46 এটা সামন্তৰিকৰ সন্নিহিত কোণ দুটাৰ জোখৰ অনুপাত 3:6 হলে ডাঙৰ কোণটোৰ মান কিমান সুধিছে কি কৈছে সামন্তৰিকৰ সন্নিহিত কোণ দুটাৰ জোখৰ অনুপাত 3:6 হলে তো ডাঙৰ কোণ মানে এইটোৰ মানটো সুধিছে তুমি ধৰি লও 5x + 6x বুলি ধৰি লও আমি ঠিক আছে 5x + 6x আৰু সামন্তৰিকৰ সন্নিহিত কোণ বুলি কৈছে গতিকে এইফালে কিমান হ'ব 180 ডিগ্ৰী 180 হ'ব ঠিক আছে 5x + 6x কিমান হ'ব 9x আৰু এইফালে হ'ল 180 গতিকে আমি x টো ইয়াতে ৰাখিলো 180 ইয়াতে আছে এই 9 টো x ৰ লগ পূৰণ হৈ আছে এইফালে আনিলে কি হৈ গল হৰণ হৈ গলে এইখিনি নিশ্চয় জানা একেবাৰে ইজি হয় গতিকে এই দুটা যদি আমি কটাকটি কৰো কিমান হ'ব কিমান বাৰ যাব 20 বাৰ ঠিক আছে এতিয়া আমাক কি সুধিছিল ডাঙৰ কোণটোৰ মান কিমান সুধিছে এতিয়া আমি এই যেটো 20 পালো এই 20 ৰ লগত ডাঙৰ মানে কিমান আছিল 6 আছিল গতিকে 6 * 20 কিমান হ'ব 6 * 20 কৰিলে কিমান হ'ব 120 হ'ব ঠিক আছে ডাঙৰটোৰ কিমান হ'ল 120 অপচন সি দিছিলে 120 এইটোৱে হ'ব ইয়াৰে শুদ্ধ উত্তৰ সৰুটোৰ কিমান হ'ব সৰুটোৰ যদি আমি চাও 3 * 20 কিমান হ'ব 60 গতিকে 120 আৰু 60 প্লাস কৰিলে বা যোগ কৰিলে কিমান হ'ব 180 ঠিক আছে অপচন সি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন তো চোৱা কোৱেশ্চন নম্বৰ 47 এটা সুষম বহুভুজৰ বাহু সংখ্যা 8 হলে প্ৰতিটো বহি কোণৰ মাপ কিমান হ'ব সুধিছে অপচন এ দিছিলে 15 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী গতিকে ইয়াৰে অপচন সি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন চোৱা 48 নম্বৰ এই শ্ৰেণী অন্তৰালটোৰ উচ্চ সীমা কিমান সুধিছে উচ্চ সীমা কিমান হ'ব 80 হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন 49 নম্বৰ দিছোৱা সংখ্যা এটা পূৰ্ণবৰ্গ হ'বলৈ এককৰ স্থানত তলৰ কোনটো অংক থাকিব পাৰিব তে পূৰ্ণবৰ্গ হ'বলৈ 4 থাকিবলৈ অপচন বি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন 50 নম্বৰ তলৰ কোনটো পাইথাগোৰীয় তৃতীয় অপচন সমূহ তোমালোকে চোৱা আৰু এই কোৱেশ্চন নম্বৰ 50 ৰ আনসাৰটো কমেন্ট বক্সত তোমালোকে জনাবা যদি হে নোৱাৰা তেতিয়াও জনাবা মই কমেন্ট বক্সতে তোমালোকৰ আনসাৰটো দি দিম ঠিক আছে এটো তোমালোকে জনাবা কমেন্ট বক্সত নেক্সট চোৱা নেক্সট 51 নম্বৰ কি দিছে যদি x1 / y1 = x2 / y2 হয় তেন্তে হয় আৰু x1 = 6 y1 = 3 y2 = 2 হলে x2 ৰ মান কিমান সুধিছে মানে এইটোৰ মান কিমান আমাক সুধিছে বাকি কেইটা আমাক দি দিছে এই যেটো x2 আছে এই x2 ৰ মানটো আমাক উলিয়াবলৈ কৈছে ঠিক আছে গতিকে আমি এটো পাতি লও আছোন এটা এনে কৰিলে তোমালোকে বুজি পাবা x1 ৰ কিমান কৈছে 6 কৈছে 6 লিখিলো y1 কিমান কৈছে 3 নেক্সট y2 x2 টো আমাক উলিয়াবলৈ দিছে x2 টো আমি ইয়াতে লিখি ললো x2 ঠিক আছে
আৰু y2 আমাক দি দিছে y2 আমাক দিছে 2 ঠিক আছে এতিয়া তোমালকে এনেকে পূৰণ কৰা 6 * 2 কিমান হ'ব 6 * 2 হ'ব 12 আৰু ইয়াত কি হ'ব 3x² 3x2 ঠিক আছে গতিকে এইবাৰ চোৱা তোমালকে এটা কিমান হ'ব 12 এফালে 3 আমি x2 গতিকে কিমান হ'ব 4 বাৰ গল 3 4 গুণ কিমান 12 এফালে 4 থাকিল গতিকে অপচন বি আছিল 4 এটো হ'ব লাগে ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে নেক্সট খুদিছিলে আমাক 52 নম্বৰত 11 ৰ ঘনফল কিমান খুদিছে ঘনফল উলিয়াবলৈ তোমালকে 11 * 11 11 11 কিমান 121 121 ৰ লগত 11 পূৰণ কৰিলে তোমালকে পাবা 1331 তোমালকে পূৰণটো নিজেই কৰি চাবা ঠিক আছে অপচন বি হ'ব লাগে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন তো চোৱা তোমালকে 53 নম্বৰ এইখিনিৰ মান কিমান আমাক খুদিছে গতিকে চোৱা ইয়াত তোমালকে চোৱা মান আছে 8 আছে গতিকে 8 হকিলে কি হ'ব 2 * 2 * 2 2 দুগুণ 4 4 দুগুণ কিমান হয় 8 প্লাস মাজত প্লাস চিন আছে 64 হলে কিমান হ'ব 4 * 4 4 * 4 কিমান হ'ব 4 4 গুণ কিমান 16 16 4 গুণ 64 ঠিক আছে এই দুটাৰ পৰা আমি তাটা ললো গতিকে 2 + 4 2 + 4 কিমান হ'ব 6 অপচন সি আছে 6 অপচন সি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন সো 54 নম্বৰ সৰল সুতত 200 টকাৰ 10% হাৰ সুতত 2 বছৰৰ সমৃদ্ধি মূল কিমান হ'ব সৰল সুতত 200 টকাৰ 10% হাৰ সুতত 2 বছৰৰ সমৃদ্ধি মূল কিমান হ'ব গতিকে ইয়াৰ বাবে আমি এটো পাইছিলো ইকুৱেল p * r * t / 100 গতিকে সমান চিন দিলো p মুঠ পইচা কিমান আছিল 200 গতিকে লিখিলো ইন্টাৰেষ্ট কিমান আছিল 10% আছিল গতিকে r ঠাইত লিখিলো 10 আৰু কিমান বছৰৰ কাৰণে দিছিল টাইম কিমান দিছিল 2 বছৰ গতিকে 2 তলত কিমান হৈ গল 100 ঠিক আছে ইয়াৰে এটা শূন্য কটাকটি কৰিলো 2 এৰে 5ক আমি কটাকটি কৰিলো 2 5 গুণ কিমান হ'ব 2 5 গুণ 10 আকৌ 5 এৰে আমি 4 20ক কটাকটি কৰিব পাৰো 5 4 গুণ 20 গতিকে কিমান ৰৈ গল 10 * 40 10 * 40 ৰৈ গল ওপৰত গতিকে কিমান পালো ইয়াৰ পৰা 4 10 গুণ 40 মুঠ পইচা কিমান আছিল মুঠ পইচা আছিল 200 200 ৰ লগত 40 টো যোগ কৰিলে কিমান হৈ গল 200 ৰ লগত যদি আমি 40 টো যোগ কৰো কিমান পাম 240 অপচন বি হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কোৱেশ্চন তো চোৱা 55 নম্বৰ মেপৰ দূৰত্ব আৰু প্ৰকৃত দূৰত্বৰ অনুপাত 1 সেন্টিমিটাৰ * 18 কিলোমিটাৰ হলে এজন মানুহে 72 কিলোমিটাৰ দূৰত্ব গাড়ী চলালে মেপৰ দূৰত্ব কিমান হ'ব সুধিছে গতিকে ইয়াৰে অপচন এইটোৱে হ'ব ইয়াৰে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন চোৱা ইয়াৰে সূচকীয় ৰূপটো সুধিছে গতিকে 343 আমি কি পাম 7 * 7 * 7 7 তিনিটা পূৰণ কৰিলে আমি কিমান পাম 343 পাম আৰু 125 আমি কেনেকৈ পাম 5 * 5 * 5 5 তিনিটা পূৰণ কৰিলে আমি কিমান পাম 5 তিনিটা যদি আমি পূৰণ কৰো কিমান পাম 125 পাম গতিকে এইটোৱে হ'ব শুদ্ধ উত্তৰ অপচন নম্বৰ বি টো ঠিক আছে নেক্সট ওয়া কোৱেশ্চন নম্বৰ 57 ইয়াতে আমাক কি সুধিছে k এৰ মান কিমান হ'ব আমাক সুধিছে গতিকে আমি এইবিলাক আৰু সোৱাৰ কথা নাই এইবিলাক ওপৰৰ কেটা চালে হল 8 + 5 8 পাছে কিমান হ'ব 8 পাছে কিমান 8 + 5 8 পাছে কিমান হৈ গল 13 আৰু ইয়াত 3 আছে গতিকে ইয়াত কি হ'ব 3 +
কে গতিকে 13 পাবলৈ আমি কে ঠাইত কি বহুৱাব লাগিব 13 পাবলৈ আমি কে ঠাইত কি বহুৱাব লাগিব 10 বহুৱাব লাগিব গতিকে অপচন চিত আছিল 10 অপচন সি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন চোৱা কোৱেশ্চন নম্বৰ 58 এটা সামন্তৰিকৰ ভূমি 8 cm আৰু উন্নতি 14 cm হলে সামন্তৰিকটোৰ কালি কিমান হ'ব সুধিছে গতিকে সামন্তৰিকৰ কালি সূত্ৰ আছিল ভূমিপুৰণ উচ্চতা ভূমি কিমান আছিল 8 আৰু উন্নতি আছিল 14 14 8 গুণ কিমান 112 অপচন ডি দিয়া আছিল 112 এইটোৱে হ'ব এই কোৱেশ্চনটিৰ শুদ্ধ উত্তৰ এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত বিজ্ঞানৰ আনসাৰখিনি তোমালোক কৈ দিছো লিংকসমূহ তোমালোকে ডেসক্ৰিপচনত পাবা বিচাৰি নাপালে কমেন্ট কৰি সুধিব পাৰিবা কমেন্ট বক্সত তোমালোকক দি দিম আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰি দিয়া নাই সাবস্ক্ৰাইব কৰি দিবা কোৱেশ্চন পেপাৰসমূহ যদি হেল লাগে ডেসক্ৰিপচনত থকা লিংকসমূহত ক্লিক কৰি ফেসবুক পেজ হোৱাটছআপ চেনেলত ফলো কৰি লবলৈ